আমাৰ খুব চৰ্দি লাগি থকাৰ কাৰণে মিষ্টাৰে আজি অকণমান ছাগলী মাংস আনিছে আৰু জালুক দি পেলাই আজি ছাগলী মাংস বনাব লৈছোঁ। একদম ইজি প্ৰচেছত বনাব লৈছোঁ। এয়া একদম তেল গৰম হোৱাতে গোটা জিৰা আৰু এটা শুকান জলকীয়া দিছোঁ আৰু পিঁয়াজ কাটি থৈছিলোঁ। এইখিনি পিঁয়াজখিনি এনেকৈ ভাজি থাকিম ৰঙা হোৱাকৈ। আৰু আজি মাংসখিনি অকণমান বইল কৰি লৈছোঁ, অকণমান বেলেগকৈ বনাম আৰু পিঁয়াজখিনি এনেকৈ কুমলীয়া হৈ যায়, কোমল হৈ গৈছে। ইয়াতে মই এতিয়া অকণ হালধি দি দিম এয়া, আৰু হালধি দি ৰঙৰ ভাজি আৰু এটা মই বিলাহী কাটি লৈছোঁ আৰু এয়া গুটিখিনি পূৰা পেলাই দিছোঁ বিলাহীটোৰ। এতিয়া ইয়াতে মই কাটি থোৱা বিলাহীটো দি দিছোঁ। বিলাহীটো ভাজি হোৱাত এয়া মই পিচি থোৱা মছলাখিনি দি দিছোঁ আৰু এইখিনি ভাজি ল'ম। তাৰপিছতহে মই মাংসখিনি দিম। এইখিনি পূৰা ধুনীয়াকৈ ৰঙা হোৱাকৈ ভাজি ল'ম। মছলাখিনি ইয়াত ভাজ খোৱাত একদম পূৰা তেল ইয়াৰ কাষৰ পৰা নিগৰি ওলাইছে, দেখিছে নহয়। এতিয়া মই মাংসখিনি দি দিম ইয়াত। বইল কৰি থোৱা মাংসখিনি মই ইয়াতে দি দিলোঁ আৰু এতিয়া পূৰা ৰঙা হোৱাকৈ ভাজিম। আৰু পানী বিশেষ নিদিওঁ, যিখিনি পানী বইল কৰোঁতে আছিলে সেইখিনিকে দিম। আৰু নিমখটো মই আগতেই দি থৈছিলোঁ বইল কৰোঁতে, সেইকাৰণে মই নিমখ দিয়া নাই। চাই পেলাই যদি কমে তেতিয়াহ'লে অকণমান দি দিম লাষ্টত। এনেকৈ ভাজি আছোঁ। আৰু যোনে একেবাৰে মাংস বনাব নাজানা মানুহেও এনেকৈ সহজতে বনাই পেলাই খাব পাৰে। আপোনালোকে ট্ৰাই কৰি চাব। কিছুমান মানুহ আছে নহয় মাংস বনাবলৈ ভয় লাগে, নাজানে, তেওঁলোকেও বিশেষকৈ ছাগলী মাংস এনেকৈ সহজতে বনাই পেলাই খাব পাৰিব। আৰু ভিডিঅ'টো মই সেইকাৰণেই শ্বেয়াৰ কৰিলোঁ। আগতেও ছাগলী মাংস বনোৱা ভিডিঅ' মই দিছোঁ, কাৰণ হেৰিয়ৰ লগত অমিতাৰ লগত বনোৱা নাইবা ওলকবিৰ লগত বনোৱা। কিন্তু আজি মই অমিতা ওলকবি নিদিওঁ আৰু কেইটুকুৰমান বইল কৰি থোৱা আলু আছিলে তাকে মই ইয়াত দি দিম। এয়া দেখিছেনে, একদম পূৰা ইমান সহজতে একেবাৰে মাংস ৰেডি হৈ গ'ল। এতিয়া আমি খাব পাৰিম আৰু ইয়াত জালুক গুড়ি অকণ দি দিছোঁ আৰু লাষ্টত, যিহেতু চৰ্দিৰ লাগি আছে আৰু চৰ্দিত জালুক খালে ভাল হয়। একদম এনেকৈ আপোনালোকেও বনাই খাব পাৰে। আৰু যিসকলে একদম প্ৰথম শিকিছে বনাবলৈ বা ভয় কৰি থাকে মাংস বনাবলৈ, তেওঁলোকেও এনেকৈ সহজতে বনাই খাব পাৰে।